স্বাগতম সকলোকে। আজি আমি আলোচনা কৰিম চিটেটৰ এছামিজ লেংগুৱেজ পেপাৰ 1 হওক বা 2 হওক বা এছামিজ লেংগুৱেজ 1 বা 2 হওক সকলোৰে কাৰণে এইটো ক্লাছ প্ৰযোজ্য হ'ব। এছামিজ লেংগুৱেজৰ এই চিৰিজটোত এনেকুৱা কিছুমান কুৱেশ্যনছ এড কৰা হৈছে, সেই কনচেপ্টবোৰৰ পৰা প্ৰতি বছৰে প্ৰতিবাৰ চিটেটতে প্ৰশ্ন আহিবই। যেনেকৈ আপোনালোকৰ ৰিচেপ্টিভ স্কিল, প্ৰডাক্টিভ স্কিল, তাৰপিছত আপোনাৰ টপ ডাউন এপ্ৰ'চ, তাৰপিছত বটম আপ এপ্ৰ'চ, এইবোৰৰ পৰা আপোনালোকে সকলোৱে জানে প্ৰতি বছৰে প্ৰশ্ন অহা দেখা যায়। চ' সেনেকুৱা কিছুমান প্ৰশ্ন ইয়াত অনা হৈছে যিবোৰ প্ৰতিবাৰে পৰীক্ষাত অহা দেখা যায়। চ' আপোনালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে পাব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন উইথ কনচেপ্ট। কনচেপ্টটো খুব ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। আপোনালোকে প্ৰতিটো প্ৰশ্নতে ইমান ভালকৈ খুচৰি এটা প্ৰশ্ন পঢ়িব যাতে সেই প্ৰশ্নৰ কনচেপ্টখিনি আপোনালোকে ভালকৈ বুজি পায়। এইটো ক্লাছত আপোনালোকে প্ৰতিটো কুৱেশ্যনৰ লগত এক্সপ্লেনেশ্যন দিয়া হ'ব, এনেকৈ এক্সপ্লেনেশ্যন পাব। আৰু লগতে কিছুমান পইণ্ট আছে যোনবোৰ পইণ্ট প্ৰত্যেকবাৰ পৰীক্ষাত আহিব, এনেকৈ এইবোৰ বস্তু পইণ্ট টু পইণ্ট হাইলাইট কৰি দিয়া হৈছে। আৰু কিছুমান বস্তু এনেকৈ ইমেজৰ লগত বুজাই দিয়াৰ চেষ্টা কৰা হ'ব যাতে আপোনালোকে কনচেপ্টখিনি ক্লিয়াৰ হয়। ঠিক আছে, এনেকৈ কৰিলে আপোনালোকে এছামিছত এটা ভাল স্ক'ৰ কৰিব পাৰিব। আৰু আপোনালোকে যদি লেংগুৱেজ 1ৰ কনচেপ্ট ক্লিয়াৰ কৰে বা 2ৰ ক্লিয়াৰ কৰে, লেংগুৱেজ 1তো হেল্প হ'ব যিহেতু চিলেবাছখন ছেইম হয়। চ' পেডাগজিৰ কনচেপ্টটো একেই হ'ব। এছামিজ হওক, ইংলিছ হওক, হিন্দী হওক, বেংগলী হওক, যিকোনো লেংগুৱেজ হওক কনচেপ্টখিনি ছেইম হয়। ইয়াত আপোনালোকে দেখা পাইছে অথেণ্টিচিটি অফ মেটেৰিয়েল। এই বস্তুটো আপোনালোকৰ ইংলিছতো আহিব পাৰে, সংস্কৃত হওক, হিন্দী হওক, সকলোতে আহিব পাৰে যিহেতু চিলেবাছটো ছেইম হয়। সেইকাৰণে আপোনালোকে যদি লেংগুৱেজ 1 ভালকৈ পঢ়ে আপোনালোকৰ লেংগুৱেজ 2ও ভাল হ'ব। কিন্তু আপোনালোকে কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। এটা প্ৰশ্ন আপোনালোকে ইমান ভালকৈ পঢ়ক যাতে আপোনালোকৰ সেই কনচেপ্টটো আৰু আপুনি ভুলি নাযায়। সেই কনচেপ্টৰ পৰা যেনেকৈয়ে প্ৰশ্ন নিদিয়ক কিয় আপোনালোকে যাতে এনচাৰ কৰিব পাৰে। ঠিক আছে, এতিয়া আমি পলম নকৰাকৈ আৰম্ভ কৰিম। 1 নম্বৰ কুৱেশ্যন, সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা বা অথেণ্টিচিটি অফ মেটেৰিয়েল মানে হৈছে। ইয়াত চাওক, ইয়াত আপোনালোকৰ এছামিছতো হ'ব, ইংলিছতো হৈ গ'ল। আৰু এনেকৈ প্ৰশ্নবোৰ পৰীক্ষাত দিয়ে। ঠিক আছে, চ' সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা কি মানে কি? 1 নম্বৰত দিয়া আছে কৰ্তৃপক্ষৰ দ্বাৰা লিখিত বা প্ৰস্তুত কৰা সামগ্ৰী, এইটো নহয়। 2 নম্বৰত দিয়া আছে বাস্তৱ জীৱনৰ আধাৰত লিখিত বা প্ৰস্তুত কৰা সামগ্ৰী। ইয়াত চাওক, আপোনালোকে ইয়াত কুৱেশ্যনটোত চাই ইয়াত অলপ আপোনালোকে কিবা মিলাব পাৰিছেনে মনে মনে, যে সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা বা অথেণ্টিচিটি অফ মেটেৰিয়েল। চ' 2 নম্বৰটো হ'ব পাৰে। 3 নম্বৰত কি দিয়া আছে শিশুৱে ঘৰৰ পৰা অনা সামগ্ৰী, নহয় এইটো। তাৰপিছত 4 নম্বৰত দিয়া আছে শিক্ষকে শ্ৰেণীৰ বাবে লিখা সামগ্ৰী, এইটোও নহয়। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2, বাস্তৱ জীৱনৰ আধাৰত লিখা বা প্ৰস্তুত কৰা সামগ্ৰী। আমাৰ বাস্তৱ জীৱনৰ আধাৰত, আমাৰ বাস্তৱ জীৱনত যি চলি আছে তাৰে ওপৰত ভিত্তি কৰি যিবোৰ বস্তু লিখা হয় সেই সামগ্ৰীবোৰক সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা বা অথেণ্টিচিটি অফ মেটেৰিয়েল। মই আপোনালোকক সুন্দৰকৈ ইয়াত কনচেপ্টখিনি দি দিছোঁ। যেনেকৈ ইয়াত ব্যাখ্যা বুলি লিখা আছে যে ভাষা শিক্ষণত মানে ভাষা এটা শিকোঁতে অথেণ্টিচিটি অফ মেটেৰিয়েল বা প্ৰমাণিক সামগ্ৰী বুলি ক'লে সেইবোৰ সমূহক বুজায় যিবোৰ কোনো কৃত্ৰিম শৈক্ষিক উদ্দেশ্যৰ বাবে নহয় বৰঞ্চ বাস্তৱ জীৱনত স্বাভাৱিক যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হয়। যেনে আপোনালোকে এক্সাম্পল দি এটা মনত ৰাখিব, এক্সাম্পল দি সুধিব পাৰে যে তলৰ কোনবোৰ উদাহৰণ সামগ্ৰীৰ নিৰ্ভৰযোগ্যতাৰ উদাহৰণ বা অথেণ্টিচিটি অফ মেটেৰিয়েলৰ এক্সাম্পল হয়। যেনেকৈ বাতৰি কাকত আমাৰ কি বাস্তৱ জীৱনত যিবোৰ ঘটনা ঘটে তাৰে ওপৰত লিখা হয়, সেইকাৰণে বাতৰি কাকতটো এটা কি অথেণ্টিচিটি অফ মেটেৰিয়েল। তাৰপিছত দি আছে বিজ্ঞাপন, ছেম একে কনচেপ্ট হয়। বাস্তৱিক কথা বতৰা, এইবোৰ কি সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা। চ' আপোনালোকে এই কথাখিনি মনত ৰাখিব। ইয়াত আৰু এটা বস্তু চাব, এই সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা বা প্ৰমাণিক সামগ্ৰী এই দুয়োটাই বস্তু একে হয়। আপোনালোকৰ আগন্তুক পৰীক্ষাত সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা নিদি এনেকৈও দিব পাৰে যে প্ৰমাণিক সামগ্ৰী বুলিলে কি বুজা। ঠিক আছে, বা প্ৰমাণিক সামগ্ৰী মানে কি, এনেকৈ দিব পাৰে। চ' মই সেইটোৱে আপোনালোকক কৈছোঁ, লাগিলে আপোনালোকে এটা প্ৰশ্নত 5 মিনিট সময় দিয়ক, অলপ বেছি দিয়ক, কিন্তু এটা প্ৰশ্ন যেতিয়া আপোনালোকে কমপ্লিট কৰিব যাতে সেই কনচেপ্টখিনি আৰু আপোনালোকে ভুলি নাযায়, একেবাৰে যাতে আপোনালোকৰ ভিতৰত বহি যায়। ঠিক আছে, এতিয়া কুৱেশ্যন 2ত দিয়া আছে তলৰ কোনটো গ্ৰহণ দক্ষতা বা ৰিচেপ্টিভ স্কিল, এই স্কিলকেইটা প্ৰত্যেকবাৰ পৰীক্ষাত আহিব। আপোনালোকৰ লেংগুৱেজ 1ত আহিব, 2ত আহিব, 4ৰ পৰা 5 নম্বৰ পাব দুটা লেংগুৱেজ মিলি। লেংগুৱেজ 1ত ৰিচেপ্টিভৰ পৰা আহিবই, ৰিচেপ্টিভ হওক বা প্ৰডাক্টিভ হওক, এই দুটাৰ পৰা প্ৰশ্ন আহিবই। চ' আপোনালোকে এইবোৰ প্ৰশ্ন এৰিব নোৱাৰে,
ৰিচেপ্টিভ স্কিল কি হয়, তাৰপিছত আপোনালোকৰ প্ৰডাক্টিভ স্কিল কি হয়, আউটপুট ইনপুট, এই গোটেইখিনি বস্তু জানিব লাগিব। গোটেইখিনি কনচেপ্ট এটাই হয়। যেনেকৈ ৰিচিভ কৰা মানে গ্ৰহণ কৰা। চ' গ্ৰহণ দক্ষতা, গ্ৰহণ কৰা মানে কি ইন কৰা মানে কিছুমান বস্তু আপোনালোকৰ ব্ৰেইনত ইনপুট দিয়া হয়। চ' ইনপুট, তাৰপিছত আপোনালোকৰ এইবোৰ বস্তু জানিব লাগিব। আমি প্ৰথমতে কনচেপ্টখিনি জানি ল'ম, তাৰপিছত প্ৰশ্নটো ছল্ভ কৰিম। যেনেকৈ ভাষা শিক্ষণৰ 4টা ঘাই দক্ষতাৰ ভিতৰত ভাষা শিক্ষণৰ কেইটা স্কিল আছে? 4টা স্কিল আছে। লেংগুৱেজৰ কেইটা স্কিল আছে? 4টা স্কিল আছে। যেনেকৈ ভিতৰত লিচেনিং আৰু পঠন বা ৰিডিং, এই দুটা কি হয়? এই জৰিয়তে আমি তথ্য জ্ঞান গ্ৰহণ কৰোঁ। এই লিচেনিং আৰু ৰিডিং, লিচেনিং মানে হৈছে শুনা আৰু ৰিডিং মানে হৈছে পঢ়া। এই দুটাৰ দি আমি কি কৰোঁ? জ্ঞান গ্ৰহণ কৰোঁ। সেইকাৰণে এই দুটাক ৰিচেপ্টিভ স্কিল বুলি কোৱা হয়। সেয়েহে এই দুটাক কি ৰিচেপ্টিভ স্কিল বোলা হয়। আনহাতে কথন আৰু লিখন, কথন মানে স্পিকিং আৰু লিখন মানে হৈছে ৰাইটিং। স্পিকিং আৰু ৰাইটিং হৈছে প্ৰকাশমূলক বা প্ৰডাক্টিভ স্কিল। আপোনালোকে এই ৰিচেপ্টিভ স্কিল আৰু প্ৰডাক্টিভ স্কিল এই দুটা মনত ৰাখিব। ইয়াৰ পৰা 4 মাৰ্ক পৰীক্ষাত পাব। লেংগুৱেজ 1তো আহিব, লেংগুৱেজ 2তো আহিব, আৰু ছ'চিয়েল ছায়েন্সতো আহে এটা দুটা প্ৰশ্ন আহিব, নাইবা মেথ ছায়েন্সতো আপোনালোকৰ পেডাগজিৰ পৰা এইবাৰ ৰিচেপ্টিভ আৰু প্ৰডাক্টিভ স্কিলৰ পৰা প্ৰশ্ন আহিব পাৰে। ইয়াত আকৌ মই ভালকৈ কৰি দিছোঁ যে ৰিচেপ্টিভ স্কিলক ইনপুট বুলিও কোৱা হয়। যদি আপোনালোকে ইনপুট স্কিল বুলি কোৱা হয়, তথাপিও আপোনালোকে কি হ'ব? ৰিডিং আৰু লিচেনিং হ'ব। ঠিক আছে? ইনপুট, লিচেনিং আৰু ৰিডিং এই দুটা ভালকৈ মনত ৰাখিব। আৰু প্ৰডাক্টিভ স্কিল কি? প্ৰডাক্টিভ স্কিলক কি কোৱা হয়? এক্সপ্ৰেছিভ স্কিল বুলিও কোৱা হয়। ইয়াৰ কাৰণ এক্সপ্ৰেছিভ কিয় কৰা হয়? কাৰণ প্ৰকাশ কৰা হয়, মানে আউটপুট দিয়া হয়। ব্ৰেইনৰ পৰা কিবা এটা বস্তু বাহিৰলৈ উলিয়াই দিয়া হয়, সেইকাৰণে ইয়াক আউটপুট বুলি কোৱা হয়। চ' প্ৰডাক্টিভ স্কিল কি মনত ৰাখিব? প্ৰডাক্টিভ স্কিল হ'ল স্পিকিং আৰু ৰাইটিং, আৰু ৰিচেপ্টিভ স্কিল হ'ল ৰিডিং আৰু লিচেনিং। আপোনালোকে এই দুটা বস্তু ভালকৈ মনত ৰাখিব। এতিয়া মনত কৰি লওক। ঠিক আছে? চ' এতিয়া ইয়াৰ এনচাৰ কি হ'ব? যে তলৰ কোনটো গ্ৰহণ দক্ষতা বা ৰিচেপ্টিভ স্কিল? প্ৰথমত দিয়া আছে পঠন আৰু কথন, দ্বিতীয়ত দিয়া আছে কথন আৰু লিখন, শ্ৰৱণ আৰু পঠন, শ্ৰৱণ আৰু লিখন। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো, কাৰণ আমি অলপ আগতে পঢ়িছোঁ শ্ৰৱণ আৰু পঠন। শ্ৰৱণ আৰু পঠন কি? ৰিচেপ্টিভ স্কিল, বা কি অসমীয়াত কি বুলি কোৱা হয়? গ্ৰহণ দক্ষতা। ঠিক আছে? এইবাৰ ভালকৈ মনত ৰাখিব। এতিয়া কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কি কৈছে? পঞ্চম শ্ৰেণীৰ ছাত্ৰী অৰ্পণাই বুজে যে শ্ৰৱণ মানে হৈছে এটা বক্তৃতা বা অডিঅ'ৰ প্ৰতিত ধ্বনি, শব্দ আৰু তাৰ পিছত বাক্য শুনা আৰু তাৰ অৰ্থ নিৰ্ধাৰণ কৰা। শিক্ষাগৰাকীয়ে শ্ৰৱণৰ ক্ষেত্ৰত কি দৃষ্টিভংগী বা কৌশলত বিশ্বাস কৰে? ইয়াত এটা বস্তু আছে, এটা হ'ল বটম আপ এপ্ৰ'চ আৰু আনটো হ'ল টপ ডাউন এপ্ৰ'চ। এই বটম আপ এপ্ৰ'চ আৰু টপ ডাউন এপ্ৰ'চ আপোনালোকে প্ৰতিবাৰ পৰীক্ষাত 2 নম্বৰ ইয়াৰ পৰা পাবই। প্ৰতিবাৰ ইয়াৰ পৰা প্ৰশ্ন আহে, আৰু ইয়াত সেই কুৱেশ্যনবোৰ লোৱা হৈছে যিবোৰ কুৱেশ্যন প্ৰতি বছৰে প্ৰতিবাৰ চিটেটত ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। চ' এই বটম আপ এপ্ৰ'চ আৰু টপ ডাউন এপ্ৰ'চ, এই কনচেপ্ট দুটা আমি আগত ভালকৈ বুজি ল'ম। তাৰপিছত আমি কি কৰিম? কুৱেশ্যনটো ছল্ভ কৰিম। যেনেকৈ ঊৰ্ধ্বমুখী অধিগমত, যেনেকৈ বটম আপ এপ্ৰ'চত কি হয়? ভাষাৰ আটাইতকৈ সৰু গোট এটা কি? এটা আখৰ। যেনেকৈ অংশবোৰ যেনে ধ্বনি, বৰ্ণ, শব্দ। প্ৰথমতে এটা আখৰ হ'ব, 2টা আখৰ মিলি এটা শব্দ হ'ব, 4টা 5টা শব্দ মিলি এটা বাক্য হ'ব, বহুতো বাক্য মিলি এটা পেৰাগ্ৰাফ হ'ব, পেৰাগ্ৰাফৰ পৰা একটা কিতাপ হ'ব। এইটো কি? বটম আপ এপ্ৰ'চ, বা অসমীয়াত কোৱা হয় ঊৰ্ধ্বমুখী, মানে সৰুৰ পৰা ডাঙৰলৈ। যেতিয়া সৰুৰ পৰা ডাঙৰলৈ যাব তেতিয়া বটম আপ এপ্ৰ'চ হয়। আৰু যেতিয়া ডাঙৰৰ পৰা, যেনেকৈ প্ৰথমতে এটা বাক্যৰ পিছত এটা শব্দৰ পিছত এটা আখৰ, এনেকৈ যেতিয়া হ'ব এইটো হ'ব টপ ডাউন এপ্ৰ'চ, মানে ওপৰৰ পৰা তললৈ। চ' এই বস্তুটো আপোনালোকে ভালকৈ বুজি ল'ব লাগিব যে কি কৈছে? ভাষাৰ আটাইতকৈ সৰু গোট বা অংশবোৰ যেনে ধ্বনি, বৰ্ণ, শব্দৰ পৰা আৰম্ভ কৰি লাহে লাহে ডাঙৰ অংশ বা বাক্যৰ অৰ্থ বুজিবলৈ চেষ্টা কৰা হয়। যিহেতু ইয়াত প্ৰতিটো ধ্বনি আৰু শব্দৰ পৰা বাক্যৰ স্থললৈ যোৱাৰ কথা কোৱা হৈছে, ই ঊৰ্ধ্বমুখী অধিগম। ইয়াক কি? ঊৰ্ধ্বমুখী অধিগম। আপোনালোকে নিশ্চয় বটম আপ আৰু টপ ডাউন এপ্ৰ'চ বুজি পাইছে। বটম আপ এপ্ৰ'চ হৈছে কি? সৰুৰ পৰা ডাঙৰলৈ, আৰু টপ ডাউন হৈছে ডাঙৰৰ পৰা সৰুলৈ। এই সৰুৰ পৰা ডাঙৰলৈ অৰ্থাৎ
প্ৰথমতে এটা ধ্বনি, এটা শব্দ, তাৰপিছত বাক্য, তাৰপিছত পেৰাগ্ৰাফ, তাৰপিছত এটা কিতাপ, এনেকৈ সৰুৰ পৰা যেতিয়া ডাঙৰ লৈ যায় তেতিয়া বটম আপ এপ্ৰ'চ হয়। চ' ইয়াত প্ৰশ্নত কি কৈছে, প্ৰশ্নটো ছেম কথাই কৈছে। ইয়াত চাব আপোনালোকে প্ৰথমতে প্ৰতিটো ধ্বনি, তাৰপিছত শব্দ, তাৰপিছত কি কৈছে বাক্য শুনা আৰু তাৰ অৰ্থ নিৰ্ধাৰণ কৰা। এই সৰুৰ পৰা ডাঙৰলৈ গৈছে। ইয়াত আপোনালোকে চাইছে সৰুৰ পৰা ডাঙৰলৈ গৈছে, সেইকাৰণে এইটো কি হ'ব, এটা বটম আপ এপ্ৰ'চ হ'ব, ঊৰ্ধ্বমুখী অধিগম হ'ব। মনত ৰাখিব বটম আপ এপ্ৰ'চ হ'ব। চ' 3 নম্বৰৰ কাৰেক্ট এনচাৰ অপশ্যন এ। ঠিক আছে, মনত ৰাখিব অপশ্যন এ হ'ল কাৰেক্ট এনচাৰ। ঠিক আছে, আৰু টপ ডাউনটো মই আপোনালোকক কৈ দিছোঁ, টপ ডাউন এপ্ৰ'চটো অধমুখী। অসমীয়াটো মনত ৰাখিব, বটম আপ এপ্ৰ'চক অসমীয়াত ঊৰ্ধ্বমুখী বুলি কোৱা হয়। কিবা কাৰণত যদি আপোনালোকে অপশ্যনত এনেকৈ নিদিয়ে, অসমীয়া লেংগুৱেজত যদি অপশ্যনত ইংলিছত নিদিয়ে, তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব। চ' সেইকাৰণে আপোনালোকে কি কৰিব, দুয়োটা বস্তুৰে অসমীয়া ৰূপটো মনত ৰাখিব। যেনেকৈ টপ ডাউন এপ্ৰ'চক অসমীয়াত অধমুখী আৰু বটম আপ এপ্ৰ'চক অসমীয়াত ঊৰ্ধ্বমুখী অধিগম বুলি কোৱা হয়। ঠিক আছে, এইটো হ'ল ডাঙৰৰ পৰা সৰুলৈ। আপোনালোকে এনেকৈ মনত ৰাখিব, ডাঙৰৰ পৰা সৰুলৈ আৰু এইটো সৰুৰ পৰা ডাঙৰলৈ। বাছ এইখিনি আপোনালোকে সহজ এটা হেৰিত আপোনালোকে মনত ৰাখিব পাৰিব। এতিয়া 4 নম্বৰত দিয়া আছে ৰাষ্ট্ৰীয় শিক্ষানীতি। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মতে বিদেশী ভাষাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়। ইয়াৰ 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ তিনিওটা শুদ্ধ হয়, অকল অপশ্যন এটো শুদ্ধ নহয়। সেইকাৰণে এইটো এনচাৰ হ'ব। যেনেকৈ ত্ৰিভাষা সূত্ৰত বিদেশী ভাষা এটা ভাষা হিচাপে অন্তৰ্ভুক্ত, এইটো শুদ্ধ নহয়। ত্ৰিভাষা ফৰ্মুলাত অৰ্থাৎ 3 লেংগুৱেজ ফৰ্মুলাত বিদেশী ভাষা বা ফৰেন লেংগুৱেজটো এটা ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হোৱা নাই। চ' কনচেপ্টখিনি কি, কনচেপ্টখিনি দিয়া আছে NEP 2020 অনুসৰি ত্ৰিভাষা সূত্ৰ বা 3 লেংগুৱেজ ফৰ্মুলা অধীনত থকা তিনিটা ভাষাৰ আটাইকেইখন ভাৰতীয় ভাষা হোৱাটো প্ৰয়োজন, যেনে মাতৃভাষা, আঞ্চলিক ভাষা, হিন্দী আৰু ইংৰাজী বা অন্য কোনো আধুনিক ভাৰতীয় ভাষা। বিদেশী ভাষাসমূহক যেনে ফৰাচী, জাৰ্মান, জাপান আদি কেৱল মাধ্যমিক স্তৰত একোটা অতিৰিক্ত বিকল্প হিচাপে পঢ়াৰ সুযোগ দিয়া হৈছে। ইয়াক মূল ত্ৰিভাষা সূত্ৰৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা নাই। চ' আপোনালোকে ইয়াৰ পৰা এটা বস্তু মনত ৰাখিব, বিদেশী ভাষাবোৰক অতিৰিক্ত বিকল্প বা ইলেক্টিভ ছাবজেক্ট হিচাপত ৰখা হৈছে আৰু 3 লেংগুৱেজ ফৰ্মুলাত অকল আমাৰ ভাৰতীয় ভাষাবোৰ অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ মাতৃভাষা, আঞ্চলিক ভাষা, হিন্দী, ইংৰাজী এইবোৰহে ভাষা হিচাপত কি কৰা হৈছে, অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু বিদেশী ভাষাবোৰক অকল অতিৰিক্ত বিকল্প বা ইলেক্টিভ ছাবজেক্ট হিচাপত দিয়া হৈছে। চ' এতিয়া অপশ্যন চাৰিটা পঢ়িলে আপোনালোকে গম পাব যে ত্ৰিভাষা সূত্ৰৰ তিনিটা ভাষা শিকাৰ ক্ষেত্ৰত বিদেশী ভাষা ধৰা নহয়, এইটো শুদ্ধ। কাৰণ বিদেশী ভাষা কি বুলি ধৰা হয়, ইলেক্টিভ ছাবজেক্ট বা অতিৰিক্ত বিকল্প বুলি ধৰা হয়। 3 নম্বৰত কি কৈছে, ফৰাচী ভাষাটো অতিৰিক্ত বিকল্প হিচাপে অনুমোদিত কৰা হৈছে। কিয়, কাৰণ ফৰাচী ভাষাটো এটা বিদেশী ভাষা, সেইকাৰণে ইয়াক অতিৰিক্ত বিকল্প হিচাপে ধৰা হৈছে। 4 নম্বৰত দিয়া আছে মাধ্যমিক স্তৰত বিদেশী ভাষা অধ্যয়ন এটা অতিৰিক্ত বিকল্প, এইটো একেবাৰে শুদ্ধ। মাধ্যমিক স্তৰত কি বিদেশী ভাষা অধ্যয়ন কৰাৰ এটা অতিৰিক্ত বিকল্প বা ইলেক্টিভ ছাবজেক্ট। অকল এইটো ভুল যে ত্ৰিভাষা সূত্ৰত বিদেশী ভাষা এটা ভাষা হিচাপে অন্তৰ্ভুক্ত, এইটো একেবাৰে নহয়। মানে আমাৰ যে 3 লেংগুৱেজ ফৰ্মুলা আছে, অকল তাত আপোনালোকৰ বিদেশী ভাষাবোৰক কি ইলেক্টিভ ছাবজেক্ট হিচাপত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া 5 নম্বৰ কুৱেশ্যন, বৃত্তিৰ বাবে বিদেশলৈ যোৱা বহুতো ভাৰতীয়ই নতুন ঠাইৰ ভাষাটো শিকি লয়। এই ধৰণৰ প্ৰণোদিতকৰণক কোৱা হয়, কি কোৱা হয়? ইয়াৰ প্ৰথমত দিয়া আছে সংহত প্ৰণোদিতকৰণ, 2য় নম্বৰত দিয়া আছে কাৰণিক প্ৰণোদিতকৰণ আৰু 3 নম্বৰত দিয়া আছে ই সংহত নহয়, কাৰণিক নহয়। 4 নম্বৰত দিয়া আছে সংহত বা ইণ্টিগ্ৰেটিভ আৰু কাৰণিক, ইনষ্ট্ৰুমেণ্টেল বা প্ৰণোদিতকৰণ দুয়োটাই। এতিয়া ইয়াৰ কনচেপ্টটো কি? ইয়াৰ কনচেপ্টটো হ'ল যে যেতিয়া কোনো ব্যক্তিয়ে কোনো ব্যৱহাৰিক বা কাৰ্যকৰী উদ্দেশ্য পূৰণৰ বাবে, মনত ৰাখিব, কোনো ব্যক্তিয়ে কোনো ব্যৱহাৰিক বা কাৰ্যকৰী উদ্দেশ্য পূৰণৰ বাবে, যেনে চাকৰি বা বৃত্তি লাভ কৰা, পৰীক্ষাত পাছ কৰা বা ব্যৱসায় কৰা, এটা নতুন ভাষা শিকে, তাক কাৰণিক প্ৰণোদিতকৰণ বোলা হয়। যেতিয়া কোনো এটা উদ্দেশ্য পূৰণৰ কাৰণে, কিবা এটা ব্যৱহাৰৰ কাৰণে, কিবা এটা আমাৰ লাভৰ কাৰণে, যেনেকৈ পৰীক্ষাত পাছ কৰাৰ কাৰণে আমি যদি কিবা এটা শিকিম বা এটা ভাষা শিকিম, বা আমি বিদেশত গৈ কিবা এটা বিজনেছ কৰাৰ কাৰণে এটা ভাষা শিকিম,
ঠিক আছে, চাকৰি এটা পোৱাৰ, বিদেশত এটা চাকৰি পোৱাৰ কাৰণে এটা কিবা ভাষা শিকিম আমি। যেতিয়া কিবা এটা ইয়াত দেখা এটা নতুন ভাষা শিকে, কেনেকৈ শিকে? উদ্দেশ্য পূৰণৰ কাৰণে এটা নতুন ভাষা শিকে, তেতিয়া সেইটো কি হয়? কাৰনিক প্ৰণোদিতকৰণ, আৰু ইংৰাজীত কোৱা হয় ইনষ্ট্ৰুমেণ্টেল মটিভেশ্যন বোলে। ঠিক আছে, চ' ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? কাৰনিক প্ৰণোদিতকৰণ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 2 নম্বৰ অপশ্যন, কাৰনিক প্ৰণোদিতকৰণ। এতিয়া আমি এটা জানিলোঁ কাৰনিক প্ৰণোদিতকৰণ, যে ইনষ্ট্ৰুমেণ্টেল মটিভেশ্যন। আনটো কি? ইণ্টিগ্ৰেটিভটো কি? ইয়াত যেনেকৈ 4 নম্বৰ অপশ্যনত দিয়া আছে ইণ্টিগ্ৰেটিভ। ইণ্টিগ্ৰেটিভটো হ'ল যে আনহাতে সেই সমাজখনৰ সংস্কৃতিৰ সৈতে মিলি যোৱাৰ উদ্দেশ্যে ভাষা শিকিলে তাক সংহত প্ৰণোদিতকৰণ বা ইণ্টিগ্ৰেটিভ বোলে। মনত ৰাখিব, ইয়াৰ পৰা কিন্তু এটা প্ৰশ্ন আহিবই। লেংগুৱেজ 1ত এটা থাকিব, লেংগুৱেজ 2ত ইয়াৰ পৰা এটা প্ৰশ্ন থাকিবই। চ' আমি ইয়াৰ পৰা দুটা বস্তু মনত ৰাখিব লাগিব। এটা হ'ল কাৰনিক প্ৰণোদিতকৰণ বা ইনষ্ট্ৰুমেণ্টেল মটিভেশ্যন, নাইবা ইণ্টিগ্ৰেটিভ মটিভেশ্যন বা সংহত প্ৰণোদিতকৰণ। এই দুটা মনত ৰাখিব লাগে। যেতিয়া আমি সমাজ এখনত মিলি চলিবৰ কাৰণে এটা ভাষা শিকোঁ, তাক ইণ্টিগ্ৰেটিভ বোলা হয়। আৰু যেতিয়া আমি কিবা এটা উদ্দেশ্যৰ পূৰণৰ কাৰণে এটা ভাষা শিকোঁ, তাক কাৰনিক প্ৰণোদিতকৰণ বোলে। এই দুটা আপোনালোকে ভালকৈ মনত ৰাখিব। এতিয়া 6 নম্বৰত কৈছে যে তলত কিছুমান মন্তব্যৰ এটা পাঠ দিয়া হৈছে, এইটো কোন ধৰণৰ ভাষা? বৈশিষ্ট্য অন্তৰ্ভুক্ত সেয়া চিনাক্ত কৰা। ভাৰতীয় সংবিধানে সকলো মানুহকে সমান বুলি স্বীকৃতি দিছে। ইয়াৰ অৰ্থ হ'ল যে জাতি, ধৰ্ম, লিংগ, জনজাতি, শৈক্ষিক আৰু অৰ্থনৈতিক পটভূমি নিৰ্বিশেষে সকলো সমান। ইয়াৰ মানে এইটো ক'ব নোৱাৰিব যে বৈষম্য একেবাৰে নাই, কিন্তু এই কথা মানিব লাগিব যে অন্ততঃ গণতান্ত্ৰিক ভাৰতৰ সমতাৰ আদৰ্শক স্বীকৃতি প্ৰদান কৰা হৈছে। ইয়াত আপোনালোকে কি বুজি পাইছে? কি কৈছে ভালকৈ মন দি চাব, যে কিছুমান মন্তব্যৰ এটা পাঠ দিয়া হৈছে, এইটো কোন ধৰণৰ ভাষা বৈশিষ্ট্যৰ অন্তৰ্ভুক্ত যে সেয়া চিনাক্ত কৰা। ভাৰতীয় সংবিধানে সকলো মানুহকে সমান বুলি স্বীকৃতি দিছে। ইয়াৰ অৰ্থ হ'ল জাতি, ধৰ্ম, লিংগ, জনজাতি, শৈক্ষিক আৰু অৰ্থনৈতিক পটভূমি নিৰ্বিশেষে সকলো সমান। এইটো কি হয়? প্ৰথমত দিয়া আছে কোনটো মন্তব্যৰ পাঠ এইটো। 1 নম্বৰত দিয়া আছে সমাজ বিজ্ঞান ৰেজিষ্টাৰ, আইনী ৰেজিষ্টাৰ, বৈজ্ঞানিক ৰেজিষ্টাৰটো নহয়। ইয়াত যিহেতু আমালোকৰ নিজৰ ৰাইটছ বা অধিকাৰৰ কথা হৈছে, সেইকাৰণে এইটো বৈজ্ঞানিক হ'ব নোৱাৰে, ৰাজনৈতিক হ'ব নোৱাৰে, আইনী হ'ব নোৱাৰে। চ' আমাৰ সমাজত সকলোৱে সমান, সকলো ধৰ্ম, লিংগ, জনজাতি আৰু অৰ্থনৈতিক ফালৰ পৰা যেতিয়া সকলো সমান হয়, এইটো কি হয়? এটা সামাজিক, আমাৰ ছ'চাইটিৰ এটা ইউনিটিৰ কথা আহি যায়, ইকুৱেলিটিৰ কথা আহে। সেইকাৰণে এইটো কি হ'ব? ছ'চিয়েল চায়েন্স ৰেজিষ্টাৰ। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ছ'চিয়েল চায়েন্স ৰেজিষ্টাৰ। ইয়াৰ ব্যাখ্যাটো কি? ইয়াৰ ব্যাখ্যা হ'ল বা কনচেপ্টটো হ'ল যে পাঠটিত সংবিধান, সমতা, বৈষম্য আৰু গণতন্ত্ৰ আদি বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। এই ধাৰণাবোৰ মূলত সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত। ইয়াত কোনো জটিল আইনী ধাৰা বা চৰকাৰী ৰাজনৈতিক দলীয় ভাষাৰ ব্যৱহাৰ হোৱা নাই, বৰঞ্চ এক সামাজিক আৰু শৈক্ষিক দৃষ্টিভংগীহে প্ৰকাশ পাইছে। সেয়েহে ই সমাজ বিজ্ঞান ৰেজিষ্টাৰৰ উদাহৰণ। ঠিক আছে, ভালকৈ মনত ৰাখিব এইবোৰ। এতিয়া কুৱেশ্যন নম্বৰ 8, তলৰ কোনটো কাৰ্য সমন্বিত শিক্ষণ দক্ষতা বা ইণ্টিগ্ৰেটেড লাৰ্ণিং স্কিলক পোষকতা কৰে? তলৰ কোনটোৱে আমাৰ যি ইণ্টিগ্ৰেটেড লাৰ্ণিং আছে, অৰ্থাৎ এটা শিক্ষণ আনটো শিক্ষণৰ লগত জড়িত। ইণ্টিগ্ৰেটেড লাৰ্ণিং কোনটো কৰিলে আমি বেছিকৈ কৰিব পাৰোঁ? যেনেকৈ প্ৰথমত দিছে গৃহকৰ্ম, 2 নম্বৰত দিছে প্ৰকল্প, 3 নম্বৰত দিছে ৰচনা লিখা, 4 নম্বৰত দিছে চৰিত্ৰ ৰূপায়ণ। এই 4টাৰ ভিতৰত কোনটো হ'ব? 4টাৰ ভিতৰত কোনটো হ'ব? আমি আগত কি কৰিম? ইয়াৰ কনচেপ্টখিনি দেখি ল'ম, যে সমন্বিত শিক্ষণ দক্ষতা বা ইণ্টিগ্ৰেটেড লাৰ্ণিং স্কিল মানে হৈছে য'ত ভাষাৰ 4টা দক্ষতা, শ্ৰৱণ, কথন, পঠন, লিখন, এই 4টা দক্ষতা কি হয়? একেলগে ব্যৱহাৰ হয়। আমি কি কৰিলে এই 4টা একেলগে ব্যৱহাৰ হয়? চৰিত্ৰ ৰূপায়ণ বা ৰোল প্লে কৰোঁতে ছাত্ৰ ছাত্ৰীয়ে আনৰ কথা শুনিব লাগে, নিজে সংলাপ বা ক'ব লাগে, আৰু দ্ৰুত পঢ়িব বা লিখিব লগা হ'ব পাৰে। চ' ইয়াত 4টা আমাৰ দক্ষতা ব্যৱহাৰ একেলগে হ'ব। সেইকাৰণে
কি হ'ব ৰোল প্লে বা চৰিত্ৰ ৰূপায়ণ যেতিয়া কিবা এটা এক্টিং কৰিব যেতিয়া ক্লাছত এটা ষ্টুডেণ্টে কিবা এটা ৰোল প্লে কৰিব আৰু যদি সাপোজ এটা ষ্টুডেণ্টক যদি মহাত্মা গান্ধীৰ ৰোল প্লে কৰিব দিয়া হয় তেওঁক একেলগে শুনিব লাগিব ক'ব লাগিব তাৰ বডিটো বেলেঞ্চ কৰিব লাগিব আৰু এইখিনি কৰাৰ আগত তাক লিখি বস্তুখিনি ৰেডি কৰিব লাগিব চ' আমাৰ যি শিকন দক্ষতা আছে দক্ষতাৰ শ্ৰৱণ কথন পঠন লিখন চাৰিওটাই একেলগে ব্যৱহাৰ হ'ব সেইকাৰণে ৰোল প্লেটো ইয়াৰ শুদ্ধ উত্তৰ কিন্তু ইয়াত এটা কথা হ'ল যে আমাৰ অফিচিয়েল লেংগুৱেজৰ পৰা দিছে প্ৰজেক্ট ৱৰ্ক বা প্ৰকল্প এইটো আছে অফিচিয়েল এনসাৰৰ চ' আপোনালোকে অফিচিয়েল এনসাৰটো বেছি কৰাৰ চেষ্টা কৰিব কাৰণ এইবাৰ যেহেতু অফিচিয়েল এনসাৰত এইটো দিয়া আছে আগন্তুক পৰীক্ষাত সেইটো শুধৰাই ৰোল প্লে হ'ব পাৰে কনসেপ্ট হিচাপত ৰোল প্লেটো ইয়াৰ শুদ্ধ উত্তৰ কিন্তু অফিচিয়েল লেংগুৱেজত দিয়া অফিচিয়েল এনসাৰ হিচাপত কি দিয়া আছে প্ৰজেক্ট ৱৰ্ক বা প্ৰকল্প হিচাপে দিয়া আছে ইয়াত আপোনালোকে এটা বস্তু মনত ৰাখিব যেতিয়া শ্ৰৱণ কথন পঠন লিখন চাৰিওটাই ব্যৱহাৰ হয় একেলগে তেতিয়া ইয়াক কি বুলি কোৱা হয় আপোনালোকৰ ইন্টিগ্ৰেটেড লাৰ্নিং স্কিল বুলি কোৱা হয় লেংগুৱেজৰ ক্ষেত্ৰত ঠিক আছে কিন্তু সোশ্যাল সায়েন্স বা ম্যাথ সায়েন্সৰ ক্ষেত্ৰত বেলেগ বেলেগ সাবজেক্ট যেতিয়া একেলগে ব্যৱহাৰ কৰি আপোনালোকে এটা শিকিব তেতিয়া এটো বেলেগ হ'ব কিন্তু ল্যাঙ্গুৱেজ লাৰ্নিংৰ ক্ষেত্ৰত কি হ'ব ইন্টিগ্ৰেটেড স্কিলটো হ'ল আমাৰ যি শ্ৰৱণ কথন পঠন লিখন আছে চাৰিওটা একেলগে ব্যৱহাৰ হ'লে কি হয় ইন্টিগ্ৰেটেড লাৰ্নিং স্কিল হয় এতিয়া নেক্সট কোশ্চেন দিয়া আছে তলৰ কোনটোৰে ভাষাৰ বিষয়ে জনা তলৰ কোনটো ভাষাৰ বিষয়ে জনা নোয়িং এবাউট ল্যাঙ্গুৱেজ সূচায় তলৰ কোনটো কি কোনটোৱে হ'ব এইটো তলৰ কোনটোৱে ভাষাৰ বিষয়ে জনা সূচায় বা নোয়িং এবাউট ল্যাঙ্গুৱেজ প্ৰথমত দিয়া আছে কাৰ্য পদ্ধতিগত জ্ঞান প্ৰচিডিউৰাল নলেজ দ্বিতীয় নম্বৰত দিয়া আছে ব্যাকৰণৰ জ্ঞান তৃতীয় নম্বৰত দিয়া আছে কৌশলগত দক্ষতা চাৰি নম্বৰত দিয়া আছে ঘোষণাত্মক জ্ঞান বা ডিক্লেৰেটিভ নলেজ ইয়াত শুদ্ধ উত্তৰ হ'ব ঘোষণাত্মক জ্ঞান বা ডিক্লেৰেটিভ নলেজটো কেনেকৈ এটা ভাষাৰ বিষয়ে জনা বুলি সূচায় কেনেকৈ হয় এইটো আমি জানি ল'ম যেনেকৈ কৈছে ভাষা এটা কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা ইয়াৰ ব্যাকৰণৰ নিয়মবোৰ কি কি সেই নিয়মবোৰৰ বিষয়ে তথ্য জনা কাৰ্যক ডিক্লেৰেটিভ নলেজ বোলা হয় ইয়াক সহজ ভাষাত ভাষাৰ বিষয়ে জনা বুলি কোৱা হয় সো ইয়াৰ পৰা ভালকে আপোনালোকে মনত ৰাখিব যদি আগন্তুক পৰীক্ষাত এনেকৈ প্ৰশ্ন এটা খুদে যে ব্যাকৰণৰ নিয়মবোৰ কি কি সেই নিয়মবোৰৰ বিষয়ে তথ্য জনা কাৰ্যক কি বুলি কোৱা হয় তেতিয়া কি হ'ব ডিক্লেৰেটিভ নলেজ বা অসমীয়াত কি ভাষাৰ বিষয়ে জনা বুলি সূচায় সো ইয়াত কনসেপ্টটো ভালকে মনত ৰাখিব এইবাৰ প্ৰশ্ন আহিব ইয়াত খুব সিলেক্টিভ প্ৰশ্ন লোৱা হৈছে জনবৰ কনসেপ্টৰ পৰা প্ৰতি বছৰে বা প্ৰতিটো সিডেটতে প্ৰশ্ন আহে কোশ্চেন নম্বৰ 10 ষষ্ঠ শ্ৰেণীৰ এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পঢ়িব লগা এটা পাঠৰ সৈতে সম্পৰ্কযুক্ত পূৰ্ব জ্ঞান আৰু অভিজ্ঞতাৰ আধাৰত এটা প্ৰস্তুতি পৰ্ব চলাবলৈ কয় কিন্তু তেওঁ পাঠটোত পঢ়োৱাৰ পূৰ্বে শিক্ষাৰ্থীসকলক গল্পটোৰ চৰিত্ৰ বিৱৰণসমূহলৈ চকু দিবলৈ ক'লে তেওঁ শিক্ষাৰ্থীসকলে কি কৰাটো বিচাৰিছিলে মনত ৰাখিব কি কৈছে যে ক্লাস 6ৰ এজন টিচাৰে ষ্টুডেন্টছবোৰক কি পঢ়িব লগা পাঠ এটাৰ সৈতে সম্পৰ্কযুক্ত পূৰ্বৰ জ্ঞান মানে সেই পাঠটোৰ সম্পৰ্কীয় পূৰ্বৰ জ্ঞান আগতে সেই পাঠটোৰ বিষয়ে ছাত্ৰবোৰ কি জানিব পাৰে সেই হিচাপত এটা অভিজ্ঞতাৰ ধাৰণা দিব বিচাৰিছে বা তাৰ আধাৰত কিবা এটা প্ৰস্তুতি চলাবলৈ কয় মানে এটা পাঠৰ বিষয়ে ইহঁতে এটা পাঠৰ নাম হিচাপত এই পাঠটোৰ কনসেপ্টৰ ওপৰত ভিত্তি কৰি ষ্টুডেন্টছবোৰ কি জানে অলৰেডি কি জানে তাৰ আধাৰত এটা প্ৰস্তুতি পৰ্ব চলাবলৈ কয় কিন্তু তেওঁ পাঠটো পঢ়োৱাৰ পূৰ্বে শিক্ষাৰ্থীসকলক গল্পটোৰ চৰিত্ৰ বিৱৰণসমূহলৈ চকু দিবলৈ ক'লে ইয়াত কি বুজালে ইয়াত বুজালে যে প্ৰথমত দিয়া আছে সচিত্ৰ বিৱৰণসমূহ প্ৰশংসাৰ কাৰণে নহয় পাঠ এটা পঢ়োৱাৰ আগতে ছাত্ৰবোৰক যেতিয়া সেই পাঠৰ মানে পূৰ্ব জ্ঞানৰ অভিজ্ঞতাৰ আধাৰত সেই পাঠৰ বিষয়ে এটা প্ৰস্তুতি চলাবলৈ কয় এইটো কোনো প্ৰশংসাৰ কাৰণে নহয় পঢ়িব লগা পাঠৰ বিষয়ে অনুমান কৰা হ'ব পাৰে নেক্সট 3 নম্বৰত কি দিয়া আছে 3 নম্বৰত দিয়া আছে চৰিত্ৰ বিৱৰণসমূহ বুজিব পৰা কৰে নহয় সচিত্ৰ বিৱৰণসমূহৰ পৰা কাহিনীটো মনতে কল্পনা কৰে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব দ্বিতীয় নম্বৰটো হ'ব যে পঢ়িব লগা পাঠৰ বিষয়ে অনুমান কৰে যেতিয়া পাঠ এটা পঢ়াৰ আগতে যেতিয়া ছাত্ৰবোৰক সেই পাঠৰ বিষয়ে
পাঠটোৰ নামৰ আধাৰত বা পাঠটোত যি বিষয়ে লিখা আছে সেই বিষয়খিনিৰ মানে ভিত্তিত ছাত্ৰবোৰ আগৰ পৰাই কি জানে, অৰ্থাৎ পূৰ্ব জ্ঞান কি আছে সেই বিষয়ে, সেইটো যেতিয়া ছাত্ৰবোৰে অলপ নিজে পাঠটো পঢ়া আৰম্ভ কৰে, যেতিয়া অলপ কিবা বুজিব চেষ্টা কৰে, তেতিয়া কি হয় সেই পাঠটোৰ বিষয়ে এটা অনুমান পায়। চ' ইয়াত কি হ'ব, পঢ়িব লগা পাঠটোৰ বিষয়ে কি হয় অনুমান কৰে, এইটো হ'ব শুদ্ধ উত্তৰ। ইয়াৰ ব্যাখ্যাটো হ'ল যে পাঠ এটা পঢ়াৰ আগতে ছবি বা সচিত্ৰ বিৱৰণসমূহ চাই পাঠটো কিহৰ ওপৰত আধাৰিত হ'ব পাৰে তাক এক পূৰ্বানুমান বা প্ৰিডিকশ্যন কৰাটো ভাষা শিক্ষণৰ এক গুৰুত্বপূৰ্ণ কৌশল বোলা হয়। চ' আজিৰ ক্লাছত আমি 10 কুৱেশ্যনছ আলোচনা কৰিলোঁ। পাৰ্ট 2ত আমি আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে ক্লাছটো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ সকলোকে।